হয় আজি আহি আমাৰ মিঠাম চাপৰি আহি উপস্থিত হয় আমাৰ এই মানুহ ঘৰত আহি নকুল চেত্ৰী ঘৰত। গতিকে সাপটো প্ৰায় থাকে ইয়াত, সদায় থাকে। আৰু পুৱা 11টামান বজাত আহি 10টা 11টাত ৰ'দ লয়। মানুহে অলপ ভয় কৰি আছিলে, নলগাবি। তাৰপৰা মানুহে এতিয়া এখেতসকলে মাতিলে, মাতাৰ পিছত আহি পেলাই ইয়াক উদ্ধাৰ কৰিছোঁ। যথেষ্ট ডাঙৰ সাপ, বিষাক্ত নহয়, হ'লেও মানুহবিলাকে ভয় কৰে। গতিকে সাপটো লৈ এতিয়া জলাশয় জেগাত মুকলি কৰি দিম বুলি নকুল চেত্ৰী। হয় দাদা, আপোনাৰ পৰিচয় দিয়কচোন। মোৰ নাম প্ৰসন্নদ্বীপ বৰদলৈ। হয়, মই এনেধৰণে সাপবিলাক ৰেস্কিউ কৰি থাকোঁ। কাৰোবাৰ ঘৰত সোমালে, হয়, কাৰোবাৰ মুৰ্গী গঁৰাল, পাকঘৰ এনেকুৱা জাতীয় হেৰিত সোমালে উদ্ধাৰ কৰি পেলাই নিৰাপদ স্থানত মুকলি কৰি দিওঁ। হয়, গতিকে বিষাক্ত সাপো বহুত ধৰিছোঁ, ফক্সু, পিংক কবৰা আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত যিমানবোৰ সাপ পোৱা যায়, হয়, সকলো ধৰণৰ সাপ ধৰি ইয়াক উদ্ধাৰ কৰি মই প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিছোঁ। আৰু ই সাপটো হৈছে আমাৰ মানুহৰ কাৰণে অতি উপকাৰী বস্তু। যিমান বিষাক্ত জলবায়ু থাকে, হয়, পৃথিৱীত যিমান জলবায়ু ভাহি ফুৰে, সেই জলবায়ুবিলাক এই সাপবিলাকে সেৱন কৰে। সাপ বুলি নহয়, মকৰা চকা বা বিষাক্ত বস্তুবিলাকে সেৱন কৰি থাকে। গতিকে এই সাপবোৰ বা বিষাক্ত প্ৰাণীবিলাক মানুহে নিধন বা মৃত্যুৰ মুখলৈ নিব নালাগে। ইহঁতক অলপ মানে জীয়াই থাকিবলৈ সুবিধা দিব লাগে। আজিলৈকে আপুনি কিমান সাপ উদ্ধাৰ কৰিছে দাদা? এইটো মোৰ এতিয়ালৈকে মই ধৰা এতিয়ালৈকে প্ৰায় লাখৰ ওপৰ হ'ল আৰু। হয় নেকি? লাখৰ ওপৰ চব বিধৰ সাপ ধৰিছোঁ। ক'ত এৰিবগৈ বুলি ভাবিছে? এইটো আমি এতিয়া বিলতে এৰিব লাগিব। এইটো জলাশয় জেগাত থকা বস্তু, কোলা মোচোৱা বুলি কওঁ ইয়াক। এতিয়া আপোনাৰ কিবা ক'ব আছে? আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী নকুল চেত্ৰী, মিঠাম চাপৰি গাঁও। হয় হয়, আপোনালোকে সাপটো ক'ত সোমাইছিলে আপোনাৰ ঘৰত? আমাৰ এই মুৰ্গী গঁৰালৰ কাষতে গাঁত এটা, মানে তাত সদায় থাকেই। ৰাতিপুৱা আপোনাৰ 10টা 11টামান বজাৰ ভিতৰত ওলাই পেলাই সি মানে ওচৰে পাজৰে সেইখিনিতে ৰ'দ লৈ থাকে। এনেকৈ আছিলে আজি 2 মাহমান হ'ল দেখা। তাৰপিছত সদায় বেছিকৈ ওলাবলৈ ধৰিলে, সেইকাৰণে বোলো আজি এখেতক খবৰ কৰিলোঁ। এখেত আহি পেলাই উদ্ধাৰ কৰিছে। হয়, নিজৰ মানুহ নিচিনা মৰম কৰিছে, সাপটো বুজিছে, নিজৰ মানুহৰ নিচিনাকৈ মৰম কৰিছে। গম পাই ন, আমাৰ আৰু মানে উপায় নাই বোলো। ক'ত মইতো আকৌ মানুহ যাওঁতে পলাব বুলি ভাবিছোঁ, গৈ পেলাই